আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করেছে, যার ভিতৰত পাঁচটা গুণ থাকিব, অৰ্থাৎ পাঁচ ধৰণৰ মানুহক আল্লাহ ৰব্বুল ইজ্জতে জাহান্নামত দিব। আৰু এই পাঁচ ধৰণৰ মানুহ কোনবিলাক আমি সেই বিষয়ে জানো আহক ইনশাআল্লাহ। এক নম্বৰ, এনে অজ্ঞানী মানুহ যাৰ মাজত হালাল হাৰামৰ পাৰ্থক্য কৰাৰ কোনো ক্ষমতা নাই, অৰ্থাৎ তেওঁ এনেকুৱা অজ্ঞানী, এনেকুৱা ইলম তাৰ ভিতৰত নাই, তেওঁ নিজে হাৰাম হালালৰ পৰা বাচিব পৰা নাই, তেনেকুৱা মানুহে অনুসৰণ কৰে, মানে কথাবিলাক। আৰু সেনেকুৱা ব্যক্তিয়ে তেওঁৰ পৰিয়ালৰ লগত দেখা শুনা নকৰে, তেওঁ পৰিয়ালৰ লগত খা খবৰ নাৰাখে, তেনেকুৱা ব্যক্তিক আল্লাহে জাহান্নামত দিব। 2 নম্বৰ, এনে বিশ্বাসঘাতক ব্যক্তি, যিয়ে সামান্য প্ৰয়োজন হ'লেও বিশ্বাসঘাতক কৰে, তেনেকুৱা ব্যক্তিক জাহান্নামত দিব। আমাৰ সমাজতো বিশ্বাসঘাতক ব্যক্তি বহুত আছে। সৰুতকৈ সৰু যদি এটা প্ৰয়োজন হয়, সামান্য প্ৰয়োজন হ'লেও তেওঁ লগে লগে বিশ্বাসঘাতক কৰি পেলায়, মানুহক আঘাত দি দিয়ে, সামান্য প্ৰয়োজনৰ বাবে মানুহক জলিল কৰে, সামান্য প্ৰয়োজনৰ বাবে, তেনেকুৱা ব্যক্তিক আল্লাহে জাহান্নামত দিব। 3 নম্বৰ, সেই ব্যক্তি যিয়ে পৰিয়ালৰ লগত ধন সম্পত্তিৰ সম্পৰ্কে তোমাৰ লগত পুৱা গধূলি সকলো সময়তে প্ৰতাৰণা কৰে, অৰ্থাৎ 3 নম্বৰ, সেইজন ব্যক্তি যিয়ে পৰিয়ালৰ লগত ধন সম্পত্তিৰ সম্পৰ্কে ৰাতিপুৱাৰ পৰা গধূলিলৈকে প্ৰতাৰণা কৰি থাকে, তেনেকুৱা ব্যক্তিক আল্লাহে জাহান্নামত দিব। 4 নম্বৰ, এনেকুৱা ব্যক্তি যিয়ে কৃপণ আৰু মিছলীয়া হয়। আমাৰ সমাজত এতিয়াও বহুত কৃপণ আৰু মিছলীয়া হোৱা ব্যক্তি আছে। সেইকাৰণে আমি সকলোৱে যাতে মিছা কথাৰ পৰাই বাচি থাকোঁ, যাতে আমি কৃপণ নহওঁ, যাতে আমি সকলো সময়তে মধ্যম অৱস্থাত পইচা পাতিবিলাক খৰচ কৰোঁ। 5 নম্বৰ, সেই ব্যক্তি যিয়ে অশ্লীল কথা বতৰা কয়, সকলো সময়তে কথা ক'লে গালি গালাজ পাৰি কথা কয়, সকলো সময়তে মানুহক গালি পাৰে, ভাল ব্যৱহাৰ নকৰে, তেনেকুৱা ব্যক্তিকো আল্লাহে জাহান্নামত দিব। আজিও আমাৰ সমাজত এনেকুৱা গুণ আছে, সেইকাৰণে আমি এনেকুৱা গুণবিলাক ত্যাগ কৰিব লাগে। আৰু আমি আল্লাহৰ হুকুম আহকাম, আল্লাহে যিবিলাক কাম কৰিবলৈ নিষেধ কৰিছে সেইবিলাক আমি ত্যাগ কৰিম, আৰু যিবিলাক আল্লাহে হুকুম কৰিছে সেইবিলাক আমি মজবুতৰ সৈতে ধুনীয়াকৈ শুদ্ধভাৱে কৰিম, তেনেহ'লে নিশ্চয় আমি কামিয়াব হ'ব পাৰিম। নহ'লে যদি আমাৰ ভিতৰত এনেকুৱা জঘন্য গুণবিলাক আমাৰ ভিতৰত থাকে, তেনেহ'লে আমি নিশ্চয় আজাবৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে আমি সকলোৱে যাতে চেষ্টা কৰোঁ, আমাৰ ভিতৰত যাতে এনেকুৱা গুণবিলাক নাথাকে, দূৰ কৰোঁ, যাতে আমি সকলোৱে চেষ্টা কৰিম। আৰু সকলোৱে যাতে আমি আল্লাহে যিবিলাক হুকুম নিষেধ কৰিছে, অৰ্থাৎ যিবিলাক কাম নিষেধ কৰিছে, সেইবিলাক কাম আমি সকলোৱে ত্যাগ কৰিবলৈ চেষ্টা কৰিম, তাৰ পৰাই দূৰত থাকিবলৈ চেষ্টা কৰিম। আৰু যিবিলাক হুকুম আল্লাহে কৰিছে সেইবিলাক হুকুম আমি আখৰে আখৰে পালন কৰিম। যিবিলাক নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰিবলৈ কৈ থৈ গৈছে সেইবিলাক আমি আখৰে আখৰে মানিম, তেনেহ'লে আপোনাৰ মোৰ সকলোৰে দোনো জাহানত কামিয়াব হ'ব পাৰিম, দুনিয়াতো আখিৰাতো আমি কামিয়াবী হ'ব পাৰিম। অন্যথা আমি আজাবৰ সন্মুখীন হ'বই লাগিব। সেইকাৰণে এই আজাবৰ সন্মুখীন হোৱাৰ পৰাই বাচিবলৈ হ'লে আমি দুনিয়াত থাকি আল্লাহৰ হুকুম আহকাম, নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত মোতাবিক চলি ইন্তিকাল হৈ গুচি যাম, নিশ্চয় আমি ইয়াৰ সওয়াব সম্পূৰ্ণ লাভ কৰিব পাৰিম। তো সেইকাৰণে আমি সকলোৱে যাতে বেয়া কামৰ পৰাই সকলোৱে যাতে দূৰত থাকোঁ ইনশাআল্লাহ।